গাইজ কি খবৰ আপোনাৰ খবৰ চাগে আমাৰ ভাল যাৰ যাৰ বেয়া চলিছে আপোনালোকৰ দিনবোৰ ভাল হওক আজি যিহেতু কম আপোনালোকৰ এখন ফাৰ্ম বনাবলৈ হ'লে কি কি বস্তু প্ৰয়োজন হয় কিমান টকাৰ প্ৰয়োজন হয় আৰু কি কি বস্তু লাগে সকলো ভাঙিব চেষ্টা কৰিম ভিডিঅ'টো লাষ্টলৈকে চাই যাব যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেলটো দবাই দিব যাতে প্ৰথমে ভিডিঅ' চাবলৈ পায় কিবা সুধিবলৈ কমেণ্ট কৰি জনাব আৰু যদি ফাৰ্মৰ যিকোনো বস্তু প্ৰয়োজন হয় আপোনাৰ ফিডাৰে হওক ডিংকাৰে হওক কাৰেণ্টৰ কামৰ যদি কৰিবলগীয়া হয় মোৰ লগত যোগাযোগ কৰিব সকলো মই কৰি থৈ আহিব পাৰিম ফাৰ্মত গৈ পেলাই আৰু চাং ফাৰ্ম বনাবৰ কাৰণে হেক্সা জালি হওক ওপৰ লগালে পাল হওক ফাৰ্মৰ যিকোনো বস্তু যদি দৰকাৰ হয় মোৰ লগত যোগাযোগ কৰিব সকলো মই দিবলৈ চেষ্টা কৰিম একদম অতি কম মূল্যত দিবলৈ চেষ্টা কৰিম ডেলিভাৰীৰ সৈতে তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাই যাব তেনে বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ নাম্বাৰ লৈ লওক 9101443747 এইটো নাম্বাৰত মোক ডাইৰেক্ট কল কৰিব আপোনালোকে সকলো মই বুজাই দিম সকলো কৈ দিম এখন ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ হ'লে আপোনাৰ বস্তুবোৰৰ দাম কিমান আপোনাৰ ধৰি লওক আপোনাৰ বাঁহ কিমান প্ৰয়োজন হ'ব খেৰৰ কিমান প্ৰয়োজন হ'ব আৰু বস্তু কি বস্তু লাগে ফিডাৰ লাগে ধৰি লওক ডিংকাৰ লাগে আৰু ধৰি লওক চাং ফাৰ্ম বনাই যে নে ফলীয়া ফাৰ্ম বনাই সেইটো আপোনালোকৰ ওপৰত কথা সকলো মই দেখাই যাম চাই যাব এক নম্বৰ কথা আপোনালোকে এডোখৰ মাটি ভাল লাগিব মাটিডোখৰ এনেকুৱা হ'ব লাগিব যাতে ৰ'দ পৰি থাকে যাতে তাত পানী দুনি নুঠে ৰ'দ পৰা হ'ব লাগিব ধুনীয়াছে ৰ'দ ঘাই হ'লে বেছি ভাল এনেকুৱা এডোখৰ মাটিৰ প্ৰয়োজন হয় আৰু মাটিডোখৰ ভেটি বনাব লাগিব ওখকৈ মিনিমাম মাটিডোখৰ আপোনাৰ 70 ফুট দীঘল আৰু 22 ফুট বহল হ'ব লাগিব 70 ফুট মানে যিমান দীঘল হ'ব সেইটো নিজৰ কথা মিনিমাম 70 ফুট দীঘল হ'ব লাগিব কিন্তু বহলটো 22 ফুট কৰিব লাগিব 70 ফুটৰ ফাৰ্ম এখনৰ কথাই পাতি আছোঁ যিহেতু সেইকাৰণে 70 ফুটৰ কথাই মই ক'ম বিশেষকৈ যদি দীঘল হয় দীঘলকৈ যদি প্ৰয়োজন হয় তেতিয়া বস্তুটো বেছি লাগিব নহয় জানো 70 ফুটৰ ফাৰ্মখনৰ কথাই ফাৰ্মখনত আপোনাৰ মিনিমাম বাঁহ 150ডালমান বাঁহ লাগিব টোটেল বাঁহ লাগিব 150ডালমান বাঁহ লাগিব যিহেতু আপোনাৰ খুঁটা প্ৰয়োজন হ'ব আপোনাৰ ছাইডৰ যদি আপোনাৰ মাউলি প্ৰয়োজন হ'ব ছাইডৰ যদি নেটটো নলগাই বাঁহৰ নেট দিব লাগিব তেতিয়া চিলিঙি দিব লাগিব আপোনাৰ ওপৰৰ ছাল দিব লাগিব তাৰপিছত আপোনাৰ যদি চাং বনাই চাঙতো বাঁহৰ প্ৰয়োজন হ'ব সেনেকৈ কৰি মানে 150ডালমান বাঁহ লাগিব বেছিও লাগিবলৈ আছে মিনিমাম মই 150ডাল বাঁহ ধৰি থৈছোঁ নহয় জানো আপোনালোকে মাজত খুঁটা পকা খুঁটা দিলে বেছি ভাল খুঁটাকেইটা দিলে অলপ বেছি গটগটীয়া হয় পকা খুঁটা মাজে মাজে দিব লাগে নহয় জানো আৰু ভাল মানে পকা খুঁটা দিলে অকল বাঁহৰ দিলে অলপ পিছলৈ এইটো আপোনাৰ বতাহ মাৰিলে অলপ প্ৰব্লেম হয় সেইকাৰণে পকা খুঁটা লগাব লাগে ছালখিনি চাবৰ কাৰণে এনেকুৱা বিৰিণা বা উলু খেৰৰ প্ৰয়োজন হ'ব সেই খেৰটো আপোনালোকৰ যদি প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিব পাৰিব এই খেৰটো কি হয় খেৰটো লাগিব পাৰে মিনিমাম যদি আপোনালোকে 70 ফুটৰ ফাৰ্ম এখন চাই আপোনাৰ পইচাটো কৈছোঁ মিনিমাম আপোনাৰ 16,000 বা 17,000 টকামানৰ খেৰ প্ৰয়োজন হ'ব যদি ডাঠকৈ চায় যদি ডাঠকৈ নাচায় পাতলাকৈ চাই পেলাই আপুনি ওপৰত আপোনাৰ ত্ৰিপাল যোনটো পাল কয় চিলপলিনৰ ত্ৰিপালটো হালধীয়া কালাৰৰ দিব পাৰে সেইটো দিলে বেছি ভাল মানে পালখন আপোনাৰ 4-5 বছৰৰ কাৰণে চিন্তা নাই আৰু যদি খেৰৰ ওপৰত পালখন দিয়ে নহয় জানো ডাইৰেক্ট পালখন দিলে কি হ'ব আপোনাৰ ৰ'দৰ যোনটো পোহৰ সেই ৰ'দৰ পোহৰটো পৰি থাকিব ডাইৰেক্ট পালটো দিব নোৱাৰিব আৰু অধিক গৰম পৰিব গৰম দিনত সেইটোকে আপোনাক খেৰ দিব লাগিব খেৰৰ ওপৰতহে আপুনি পাল দিব লাগিব সেইটো চিষ্টেমত দিব লাগিব মানে প্লাছ কাৰেণ্টৰ কামটো সেই কাৰেণ্টৰ কামটো আপোনালোকে মিস্ত্ৰী দ্বাৰা কৰে সেই কামটো আমিও কৰি দিওঁ যদি মিস্ত্ৰীৰ প্ৰয়োজন হয় আমাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব কাৰেণ্টৰ কামো কৰি দিওঁ কাৰেণ্টৰ বস্তুখিনি আপোনালোকে যোগাযোগ কৰি দিলে আমি ফিটিং কৰি দিব পাৰিম কাৰেণ্টৰ কামখিনিৰ কাৰণে বেছিকৈ ইমান প্ৰয়োজন নহয় ৱাৰ চাল লাগিব বৰ্ড লাগিব এনেকৈ ফিটিং কৰি দিব পাৰিম আৰু কি হয় যদি ৰাতি কাৰেণ্টটো গুচি যায় কি ব্যৱস্থা কৰিব ইনভাৰ্টাৰ লাগিব সেইটো আপোনালোকে প্লাছ কৰিব লাগিব ইনভাৰ্টাৰ এটা নিজৰ কিমান ডাঙৰ লাগে কি কথা সেইটো নিজৰ অনুযায়ী আনি ল'ব লাগিব নহয় জানো সেইখিনি চাই মেলি যোগ কৰি আপোনাৰ হিচাপটো কৰিবলৈ গ'লে মই দামবোৰ কৈ দিম ধৰি লওক যদি বাঁহটো ঘৰত আছে এইফালে খৰচ এটা কমি যাব
নহয় জানো? যদি বাঁহটো প্ৰয়োজন হয় 150ডাল বাঁহত ধৰি লওক 15,000 টকা গ'ল, আৰু আপোনাৰ খেৰত 16,000মান টকা ধৰি দিয়ক। এইফালে আপোনাৰ 31,000 টকা ওলালে, ফিডাৰ ডিংগাৰত 12,000 টকা, এইফালে 43,000 টকা ওলালেই। আপোনাৰ ইনভাৰ্টাৰ ধৰি লওক, ভাল ইনভাৰ্টাৰ যদি লয় 20,000 টকা, 43-20 আপোনাৰ 63 ওলালেই। আৰু যদি পালখনো লাগে, পালখন মিনিমাম 10,000 টকা ধৰি থওক, 73 হৈ গ'ল। আৰু কাৰেণ্টৰ কামটো খুব বেছি ধৰি লওক 5,000 টকা এটা গুচি গ'ল। এইফালে আপোনাৰ 73, 78 হৈ গ'ল। আৰু ধৰি লওক হাজিৰাটো কিমান খালে নিজেও লাগিব পাৰে। মিনিমাম হাজিৰা ধৰি দিছোঁ 10,000 টকা হাজিৰা ধৰি দিছোঁ। 78ৰ ফ্লাট 88 মান হৈ আছে বৰ্তমান। আৰু আপোনাৰ বেছি খৰচ মানে কি হ'ল, আপোনাৰ যদি চাঙৰ বনায়, চাঙৰ খৰচটো এক্সট্ৰা হ'ব, সেইটো ধৰা নাই। মিনিমাম এতিয়া মাটিৰ খৰচত ধৰিছোঁ, মিনিমাম 80,000 বা 90,000 এটা খৰচ হ'ব এখন ফাৰ্ম বনাবলৈ গ'লে। হাজিৰা চব লগাই মেলি আৰু, নহয় জানো? নিজে যদি কৰিবলৈ খাই পেলাই ঘৰতে বাঁহ আছে, সেনেকৈ অলপ খৰচটো কমিবগৈ। কিন্তু আপোনাৰ চব যদি কিনিবলগীয়া বস্তু বা হাজিৰা পাতিও নাই, সেনেকুৱা হ'বলৈ মিনিমাম 90,000 টকামান পৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু কিবা সুধিব হ'লে কমেণ্ট কৰি ক'ব। আৰু নাম্বাৰটো মই কৈ দিছোঁ, লিখি লওক 9101443747। এই নাম্বাৰটোত কণ্টেক্ট কৰিব, সকলো ভাঙি পাতি বুজাই দিম। আৰু যদি কিবা কিবি দৰকাৰ বস্তুৰ প্ৰয়োজন হয়, মোৰ লগত কণ্টেক্ট কৰিব, সকলো মই অৰ্ডাৰ মতে ডেলিভাৰী কৰিম। তেন্তে ইয়াতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।